নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে দুজন মানুহে একে কাম কৰে, একে পৰিশ্ৰম কৰে, একে সুযোগ পায়, তথাপিও এজনে ধনী হয় আৰু আনজনে দুখীয়া হৈ থাকে। ইয়াৰ আচল কাৰণ আপোনালোকে কি জানেনে? টকা কিন্তু নহয়, আচল কাৰণ হ'ল চিন্তাধাৰা। আজি এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। শেষলৈকে চালেহে আপোনালোকে বুজিব পাৰিব যে ধনী মানুহে কেনেকৈ ভাবে, দুখীয়া মানুহৰ মনোভাৱত কি ভুল থাকে, আৰু আপুনি কেনেকৈ নিজৰ চিন্তাধাৰণা সলনি কৰি ধনৰ পথ মোকলাই ল'ব পাৰিব। শেষত মই আপোনালোকক গোপন মানসিক অভ্যাসৰ এটাৰ কথা কম, যিটো ধনী মানুহে কেতিয়াও বাদ নিদিয়ে। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। যদি আপুনি ধন, শান্তি আৰু সফলতা বিচাৰে তেনেহ'লে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ বেলটো অল কৰি দিব। তেতিয়া আমাৰ সদায় আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সুন্দৰভাৱে পাবলৈ সক্ষম হ'ব। আহক আমি আৰম্ভ কৰোঁ। বহু মানুহে ভাবে ধন ভাগ্যত লিখা থাকে, ধনী হ'বলৈ ভাগ্য লাগে। কিন্তু সত্য কথাটোক আপোনালোকে কি জানেনে? ধন ভাগ্যত নহয়, এটা ফলাফলহে। ফলাফল আহে চিন্তাৰ পৰা। যদি আপুনি যিদৰে ভাবে সেইদৰে আপোনালোকে সিদ্ধান্ত লয়, সেইদৰে কাম কৰে আৰু সেইদৰে ফল পায়। ধনী মানুহে প্ৰথমতেই মনত ধনী হয়, তাৰ পিছতহে বাস্তৱত। সেইকাৰণে নিজৰ চিন্তাধাৰণা সলনি কৰাটো দৰকাৰ আৰু কেতিয়াও ধনৰ ভাগ্যত আমি ৰৈ থাকিব নালাগে। চিন্তাধাৰণা আমি যেনেকৈ সলনি কৰিম তেনেকৈ আমি সিদ্ধান্ত ল'ব পাৰিম, তেনেকৈ আমি কাম কৰিব পাৰিম আৰু তেনেধৰণে আমি ফল লাভ কৰিব পাৰিম। সদায় উচ্চ চিন্তা কৰিব। আমাৰ ভাগ্যত নাই বুলি কেতিয়াও আমি পিছুৱাই যোৱাটো উচিত নহয়। যিমান আপোনালোকে উচ্চত চিন্তা কৰিব, তিমান আগুৱাই যাব পাৰিব, তিমান সফলতা অৰ্জন কৰিব পাৰিব আৰু তিমানেই আপোনালোকে সমাজৰ লগত ফেৰ মাৰি চলিব পাৰিব। সেইকাৰণে চিন্তাধাৰণা আপোনালোকে সলনি কৰক। কেতিয়াও ভাগ্যক লৈ আপোনালোকে দুখ দি নাথাকিব বা আপোনালোকে নিজৰ ধনৰ ভাগ্যক লৈ কেতিয়াও অশান্তিকৰ পৰিৱেশ কৰি নাথাকিব। সাধাৰণ মানুহে ভাবে যে এইটো অসম্ভৱ, ইমান কঠিন কাম মই কেনেকৈ কৰিম, এই কামটো কৰাৰ ক্ষেত্ৰত মোৰ অসমৰ্থ আছে। সেই গতিকে তেনে মানুহ অতি সোনকালে দৰিদ্ৰতাৰ কবলত পৰে। কিন্তু ধনী মানুহৰ মনোভাৱে কয় যে এই সমস্যাটোৰ সমাধান ক'ত আছে, এই সমস্যাটো আমি কেনেকৈ সমাধান কৰিব পাৰিম, ইয়াৰ সহজ বাটটো আমি কেনেকৈ ক'ত বিচাৰি পাম, ইয়াৰ সমাধান কৰি আমি কেনেকৈ টকা অৰ্জন কৰিব পাৰিম বা টকা উপাৰ্জন আমি কেনেকৈ কৰিম। ধনী মানুহে সমস্যা দেখিলে কেতিয়াও ভয় নকৰে। সেই সমস্যা কেনেকৈ সমাধান কৰিব পাৰি, সেই সমস্যাটো কেনেকৈ বিক্ৰী কৰিব পাৰি তাক লৈ তেওঁলোকে চিন্তা কৰে। উদাহৰণস্বৰূপে কোনোবাই কয় চাকৰি নাই, ধনী মানুহে কিন্তু তেনেকৈ কেতিয়াও নাভাবে। দুখীয়া মানুহে সদায় ভাবে যে মোৰ চাকৰি নাই, মই কেনেকৈ ধনী হ'ম বা মই জীৱনত কেনেকৈ আগুৱাই যাম। কিন্তু ধনী মানুহৰ মনোভাৱে কয় যে মানুহক কি প্ৰয়োজন, মই কি দিব পাৰিম মানুহক। যদি এই ভাৱটো সকলোৰে মনত আহে তেনেহ'লে দেখিবলৈ পাব যে লাহে লাহে ঘৰৰ পৰা দুখ দৰিদ্ৰতা কমিবলৈ ধৰিব আৰু ঘৰত ধন বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে সকলোৱে নিজৰ মনোভাৱ আৰু চিন্তা সলনি কৰাটো অত্যন্ত দৰকাৰ। সমস্যা বুলি নাভাবি সমস্যাৰ কেনেকৈ সুযোগ উলিয়াব পাৰি সেইটোহে আমি আচলতে বিচাৰি লোৱাটো দৰকাৰ। দুখীয়া মানুহে ভাবে যে টকা আহিল, খৰচ হ'ল, মাহ শেষ হ'ল, হাত খালী হ'ল। কিন্তু ধনী মানুহে কেতিয়াও এনেধৰণে নাভাবে। ধনী মানুহৰ মনোভাৱ হ'ল টকা আহিল, এই টকা কেনেকৈ মই ক'ত বিনিয়োগ কৰিব পাৰোঁ। টকাই কাম কৰে আৰু টকাই টকা ঘৰলৈ কঢ়িয়াই আনে। যদি এই মনোভাৱটো আপোনালোকৰ মনত থাকে তেনেহ'লে আপোনালোকে জানিব যে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা আৰু অৰ্থৰ অভাৱ দূৰ হৈ পৰিব। সেইকাৰণে টকা আহিলেই খৰচৰ কথা চিন্তা নকৰিব বা অবান্তিক খৰচ আপোনালোকে নকৰিব। অপ্ৰয়োজনীয় বস্তু আপোনালোকে নিকিনাটোৱেই দৰকাৰ। নহ'লে আপোনালোকৰ টকা আহিল আৰু খৰচ হ'ল, মাহ শেষ হ'ল আৰু খালী আপোনালোকৰ হাত হ'ল। কিন্তু ধনী মানুহৰ মনোভাৱ সদায় উল্টা দেখিবলৈ পোৱা যায়। টকা আহিলে কেনেকৈ বিনিয়োগ কৰি সেই টকাৰ পৰা আৰু অধিক টকা উপাৰ্জন কৰিব পাৰি সেই কথাটো তেওঁলোকে বেছিকৈ চিন্তা কৰে। ধনী মানুহে টকাৰ মালিক হৈ সদায় থাকিব পাৰে, কিন্তু দুখীয়া মানুহে টকাৰ দাস হৈ সদায় থাকে। সেই গতিকে দুখীয়া মানুহ কেতিয়াও আগুৱাই যাব নোৱাৰে। সেইকাৰণে নিজৰ চিন্তাধাৰণা সলনি কৰিব লাগে আৰু টকাৰ কাম আমি কৰিব লাগে। টকাৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি সেই কথাটো আমি চিন্তা কৰিব লাগে। কেতিয়াও টকাৰ আমি দাস হ'ব নালাগে, টকাৰ সদায় আমি মালিক হ'ব লাগে। ধনী মানুহে সদায় নিজকে প্ৰশ্ন কৰে যে এই টকাই মোক কেনেকৈ আগুৱাই লৈ যাব আৰু মই কিমান টকা এই টকাৰ পৰা উপাৰ্জন কৰিব পাৰিম, কিমান দিশলৈ মই
এই টকা বিনিয়োগ কৰিব পাৰিম আৰু এই টকাৰ পৰা কেনেকৈ আৰু অধিক টকা উপাৰ্জন কৰিব পাৰিম। কিন্তু দুখীয়া মানুহে নিজৰ বিলাসিতাৰ কাৰণে বেছিকৈ খৰচ কৰে আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো বেছিকৈ খৰচ কৰে। সেইকাৰণে তেওঁলোকৰ হাতলৈ টকা আহে কিন্তু আৰু টকা তেওঁলোকৰ হাতৰ পৰা ওলাই যায়। কোনো ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ তেওঁলোকে নাপায় বা সুযোগ সুবিধা বিচাৰি নলয়। সাধাৰণ মানুহে আজিৰ দিনত ভাবে যে আজি মই কেনেকৈ চলিম, ইমান বস্তুৰ দাম কেনেকৈ আমি জীৱন নিৰ্বাহ কৰিম, সেইটো ধনী মানুহে কেতিয়াও নাভাবে। ধনী মানুহে ভাবে যে 5 বছৰৰ পিছত মই ক'ত থাকিম, এই 5 বছৰৰ ভিতৰত বা এই বছৰ মই কেনেকৈ ক'ত নিৱেশ কৰিম বা ক'ত কেনেকৈ মই বিনিয়োগ কৰিম, এই বিনিয়োগ কৰাৰ ফলত মই 5 বছৰৰ পিছত কোন ঠাই পামগৈ। ধনী মানুহে সৰু আনন্দ সদায় ত্যাগ কৰে যাতে ডাঙৰ জীৱন তেওঁলোকে লাভ কৰিব পাৰে। কিন্তু সাধাৰণ মানুহে সৰু আনন্দ লাভ কৰে কিন্তু ডাঙৰ জীৱনলৈ কেতিয়াও তেওঁলোকে আশা নকৰে। আৰু এটা কথা আপোনালোকে নিশ্চয় জনাটো দৰকাৰ যে আজি আৰাম ভৱিষ্যতৰ দুখ হয়, আজিৰ পৰিশ্ৰম ভৱিষ্যতৰ স্বাধীন বুলি কোৱা হয়। সেই গতিকে আৰাম কেতিয়াও আপোনালোকে নকৰিব। যিমান পাৰে আপোনালোকে কষ্ট কৰিব, তেতিয়া আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। যদি আজিৰ দিনত আপোনালোকে আৰাম কৰে তেনেহ'লে ভৱিষ্যতত দুখ অনুভৱ আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ অভাৱ ভুগিবলগীয়া হ'ব পাৰে। কিন্তু আজি যদি আপোনালোকে শুদ্ধভাৱে পৰিশ্ৰম কৰে তেনেহ'লে ভৱিষ্যতত আপোনালোকে বহু ডাঙৰ মানুহ হ'ব পাৰিব বা বহু ধনী মানুহ আপোনালোক হ'ব পাৰিব। নিজক উন্নত কৰিবৰ কাৰণে আমি সদায় বিনিয়োগ কৰিব লাগে। কিবা নহয় কিবা ক্ষেত্ৰত আমি বিনিয়োগ কৰি থ'ব লাগে যাতে ভৱিষ্যতত আমি বেছি দূৰ আগুৱাই যাব পাৰোঁ আৰু নিজকে উন্নত কৰি লৈ যাব পাৰোঁ। ধনী মানুহে সদায় কিতাপ পত্ৰ পঢ়াত গুৰুত্ব দিয়ে আৰু বেলেগৰ সুপৰামৰ্শ তেওঁলোকে শুনিবলৈ চেষ্টা কৰে। নিজক উন্নত কৰিবৰ কাৰণে তেওঁলোকে বহু কষ্ট কৰিব পাৰে। কিন্তু দুখীয়া মানুহৰ বেছিভাগেই দেখিবলৈ পোৱা যায় যে বেছিকৈ তেওঁলোকে কথা কয় কিন্তু কমকৈ তেওঁলোকে শুনে, তেওঁলোকে বেছিকৈ পঢ়া শুনা নকৰে। সেই গতিকে এওঁলোকৰ এনে অৱস্থা দেখিবলৈ পোৱা যায়। কিন্তু বেছিভাগ ধনী মানুহেই পঢ়া শুনাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ে, বেছিকৈ বেলেগৰ কথা শুনিবলৈ চেষ্টা কৰে আৰু তাৰ পৰা শিকিবলৈ চেষ্টা কৰে। নিজকে উন্নত কৰিবলৈ, ঘৰখন আগুৱাই নিবৰ কাৰণে তেওঁলোকে সদায় আগৰণুৱা হৈ থাকে। তেওঁলোকে জানে মোৰ যিমান ইনকম তিমান মোৰ চিন্তা, কিন্তু আমাৰ অলপ বেলেগ দেখিবলৈ পোৱা যায়। এটা কথা আপোনালোকে নিশ্চয় মনত ৰাখিব, নতুন দক্ষতা, নতুন আয়, নতুন জ্ঞান, নতুন সুযোগ লাভ হয়। ধনী মানুহে দাম চাই কাম কৰে কিন্তু ধনী মানুহে মূল্যহে চায়। মনৰ পৰা সকলো ভয়ভাৱ আমি ত্যাগ কৰিব লাগিব। কোনে কি কয় সেই কথালৈ আমি কাণ দিব নালাগিব। সদায় আমি কাম কৰি আগুৱাই যাব লাগিব। সেই কামটোৱেই বহুলোকে নকৰা দেখিবলৈ পোৱা যায়। দুখীয়া মানুহৰ মনোভাৱ হয় যদি মই এই কামটো কৰোঁ আৰু এই কামটো কৰাৰ পিছত যদি মই বিফল হওঁ তেনেহ'লে মানুহে মোক কি ক'ব, মানুহে মোক হাঁহিব, ঠাট্টা কৰিব। সেইকাৰণে এই কামটো মই নকৰাটোৱেই মংগলময় বুলি কোৱা হয়। কিন্তু ধনী মানুহৰ মনোভাৱ সম্পূৰ্ণ উল্টা দেখিবলৈ পোৱা যায়। ধনী মানুহে কি ভাবে আপোনালোকে জানেনে? যদি এই কামটোত মই সফল হওঁ এইটো মোৰ শিকাৰ আৰম্ভণি হ'ব। ধনী মানুহে বিফলতাক কেতিয়াও অপমান হিচাপে নলয়, শিক্ষা হিচাপে এওঁলোকে সদায় গ্ৰহণ কৰে। সেইকাৰণে ধনী মানুহ আৰু অধিক ধনী হৈ যায়, দুখীয়া মানুহ আৰু অধিক দুখীয়া হৈ যায়। সেই গতিকে কেতিয়াও আপোনালোকে কোনো কামত ভয় কৰিব নালাগিব, সদায় সেই কামত আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব। সফলতাই হওক বা বিফলতাই হওক, বিফলতা হ'লে কমচে কম বা আপোনালোকে শিকিবলৈতো সুযোগ এটা পাব। প্ৰথমবাৰ বিফলতা হ'লে শিকিবলৈ সুযোগ পাব, ছেকেণ্ডবাৰ কৰিলে সেই কামটোত আপোনালোকে নিশ্চয় সফলতা হ'ব পাৰিব বা সফল হ'ব পাৰিব। ধনী মানুহৰ মনোভাৱ ল'বলৈ আপোনালোকে চেষ্টা কৰক। যদি আপোনালোকে সফল হওঁ বুলি ভাবে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে সফল হ'ব পাৰিব আৰু সফলতা মানুহৰ কথা চিন্তা কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। এটা কথা আপোনালোকে মনত ৰাখিব যে আজিৰ বিফলতাৰ কালিৰ জ্ঞান হয়। মানুহ সদায় কৃতজ্ঞতা আৰু ইতিবাচক হোৱাটো অত্যন্ত দৰকাৰ। তেতিয়াহে জীৱনত আগবাঢ়ি যাব পাৰিব, সকলো আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু মনৰ সকলো ইচ্ছা আপোনালোকে পূৰ্ণ কৰি ল'ব পাৰিব। ধনী মানুহে সদায় ভাবে যে যি আছে তাৰ বাবে তেওঁলোকে সদায় কৃতজ্ঞতা অনুভৱ কৰে বা কৃতজ্ঞ হয়, যি নাই তাৰ বাবে তেওঁলোকে সদায় চেষ্টা কৰে, কেতিয়াও তেওঁলোকে চেষ্টা এৰি নিদিয়ে।
অভিযোগে ধন বন্ধ কৰে কিন্তু কৃতজ্ঞতাই ধন ঘৰলৈ কঢ়িয়াই লৈ আহে। য'ত অভিযোগ থাকে তাত কেতিয়াও মা লক্ষ্মী নাথাকে, য'ত কৃতজ্ঞতা থাকে তাত সদায় সমৃদ্ধি থকা দেখিবলৈ পোৱা যায়। সেইকাৰণে সদায় কৃতজ্ঞ আৰু ইতিবাচক হ'বলৈ আপোনালোকে চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ ঘৰ পৰিয়ালৰ ক্ষেত্ৰত ধন আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক ধনী মানুহৰ এটা গোপন অভ্যাসৰ কথা, যি অভ্যাসৰ কথা ধনী মানুহে কেতিয়াও কাকো নকয় বা কেতিয়াও কাকো জানিবলৈ সুযোগ নিদিয়ে। এই কথাটো মই আজি আপোনালোকক জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে মন দি শুনিব আৰু নিজৰ জীৱনত এইটো আপোনালোকে নিয়মিতভাৱে কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰিছে, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিছে। আহক আমি জানি লওঁ। ধনী মানুহে প্ৰতিদিনেই এটা কাম কৰে, নিজৰ সৈতে তেওঁলোকে কথা পাতে। তেওঁলোকে নিজৰ মনৰ ভিতৰতে ভাবে যে মই পালোঁ, মই যোগ্য, মোৰ বাবে সুযোগ আছে। কেতিয়াও তেওঁলোকে বিফলতাৰ কথা চিন্তা নকৰে। যদি আপুনি এই কথাবোৰ মানি চলে আৰু নিজৰ লগত এইকেইটা কথা আপোনালোকে সুন্দৰভাৱে পাতে, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনলৈ নতুনকৈ সুযোগ আহিব, নিজৰ জীৱনৰ নতুন নতুন আশা অনুভৱ কৰিব পাৰিব আৰু যোগ্য হ'ব পাৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধাও লাভ কৰিব পাৰিব। আপুনি যি কথা নিজক কয় আপোনাৰ মনে সেইটো বিশ্বাস কৰি লয়। আপুনি যদি আজিৰ পৰা এটা চিন্তা সলনি কৰে তেনেহ'লে আপোনালোকৰ জীৱন সলনি হোৱা আৰম্ভ কৰিব। ধন বাহিৰৰ পৰা নহয়, ধন ভিতৰৰ পৰা আৰম্ভ হয়। ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী যেন লাগিলে তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক এটা কৰিব। আপোনালোকৰ আত্মীয় তথা বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্টত মোক নিশ্চয় ক'ব, মই ধনী মনোভাৱ গঢ়িম। ভিডিঅ'টো যদি কিবা অসুবিধা পালে নিশ্চয় মোক কমেণ্ট কৰিও জনাব পাৰে, কাৰণ আপুনি ধনী হোৱাটো যোগ্য। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।